নমস্কাৰ চবসকল যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব লগত ভিডিঅ'টো যাতে সকলোৱে এই যিটো এই ইনফৰমেশ্যনটো খবৰটো যাতে সকলোৱে পায়। এতিয়া আমি জানো আমাৰ যিহেতু এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ মানে কামটো চলি আছে। এতিয়া বহুতেই ভাবি আছিলে আমাৰ যিটো মানে লাষ্ট ডেট এপ্লাই কৰাৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে বা জেনেৰেল ট্ৰান্সফাৰৰ বাবে সেইটো শেষ হ'ল বুলি, কিন্তু কথাটো তেনেকুৱা নহয়। এতিয়া আমাৰ মাজত এতিয়া এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ আহি পৰিছে, সেই SOP। সেইটো যদি আপোনালোকে চোৱা নাই বা গম পোৱা নাই, মই আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ। আমাৰ যোৱা মাহত এটা ওলাইছিলে, মানে নিউজত ওলাইছিলে, নিউজত দিয়া মতে নিউজ চেনেলবোৰে কৈছিলে যে এপ্ৰিল মাহৰ 30 তাৰিখলৈকে মানে এপ্লাইটো হ'ব বুলি কৈছিলে। কিন্তু এতিয়া নতুনকৈ এটা SOP ওলাইছে। এই SOP মতে আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ টিচাৰৰ বাবে আৰু জেনেৰেল ট্ৰান্সফাৰ বা মিউচুৱেল ট্ৰান্সফাৰ সেইটো এতিয়া এক্সটেণ্ড কৰা হৈছে। মানে চলিত মাহৰ 20 তাৰিখলৈকে 2025 চনৰ মে' মাহৰ 20 তাৰিখলৈকে সেইটো মানে কৰা হ'ল, আপডেট মানে এক্সটেণ্ড কৰা হ'ল আৰু বঢ়াই দিয়া হ'ল। গতিকে ছাত্ৰীসকল আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই বা যদিহে মানে বিচাৰি আছে বাবে পাৰ্টনাৰৰ বাবে, সোনকালে কৰিব, কাৰণ এই সময়টো মানে শেষ হোৱাৰ পিছত আপোনালোকে আকৌ এপ্লাই কৰিব নোৱাৰিব। ধন্যবাদ।